এটা মাইনাছত এটা ইনটু এটা ডিভাইডেড তো এনেকুৱা ধৰণৰ অংকবোৰ কেনেকৈ কৰিব লাগে শিকিলো ঠিক আছে এইখিনি বেসিক যদি পাৰা তেতিয়াহে তুমি অংকবোৰ ভালকৈ কৰিব পাৰিবা বেসিক যদি তুমি নাজানা তেন্তে অংকবোৰ ভালকৈ কৰিব নোৱাৰিবা সো ফাইনালি ম্যাথছ কাম বুলি মই ভাবিলো তো ম্যাথছ তোমালোকৰ পানী বনাই দিম আজি এই ক্লাছটো ইমান ইম্পৰ্টেন্ট হ'ব যে তোমালোকৰ মানে কি ম্যাথছৰ যিখিনি বেসিক সেইখিনি যদি তোমালোকে গম পাই যোৱা একচুয়ালি মানে কি হয় যিসকল ল'ৰা ছোৱালী মানে গ্ৰেড তোমাৰ গ্ৰেড 4 ৰ ক্লাছ 8 ৰ আৰু ক্লাছ 10 ৰ এক্সামখিনি দিবা তো তাত যিবোৰ অংক আহিব তো তোমালোকে বেসিক অংকখিনি পাৰিব লাগিব কাৰণ কিছুমান অংক এনেকুৱা আহে বহুত ইজি দি দিয়ে বহুত ইজি তো তোমালোকে বেসিক নজনাৰ কাৰণে অংকখিনি এৰি থৈ আহিব লগা হ'ব সো আজি মই তোমালোকক অংকৰ বেসিকৰ পৰা ষ্টাৰ্ট কৰাম সো সেশনত তোমালোকক যিমানখিনি পাৰো বেসিক শিকাই দিম তাৰ পিছৰ পৰা আৰু নেক্সট ষ্টেপৰ পৰা বেসিক যদি তোমালোকে একবাৰ বুজি পাই যোৱা তাৰ পিছৰ পৰা আৰু টেনচন নাই তাৰ পিছৰ পৰা তোমালোকে যেনেকুৱা ম্যাথছৰ যি কিনো কুৱেশ্যন আহিলেও তো কেইটামান মই এনেকুৱাকৈ ভিডিও দিব লাগিব যেনেকুৱা পাৰ্ট 3 লৈকে হ'ব পাৰে তাৰ পিছৰ পৰা চাবা তোমালোকৰ একো টেনচন নাই কিয়া ঠিক আছে তো আজি বলা ষ্টাৰ্ট কৰো আৰু তোমালোকে বুজি পাই লোৱা ফাৰ্স্ট অফ অল আজি তোমালোকক মই শিকাম যে বেসিক যদি আমি ম্যাথছত যদি আমি বেসিক শিকিব লগা হয় তো বেসিক হৈছে চাবা মই লিখি আছো বি ও তোমালোকে হয়তো বহুতে জানা আৰু বহুতে নাজানা BODMAS মানে হৈছে গৈ তোমাৰ বদমাছ তো ম্যাথছত এই বস্তুটো বহুত ডাঙৰ এটা ৰোল প্লে কৰে তো বদমাছ যেতিয়ালৈকে তুমি ইউজ কৰিব নিশিকিবা তেতিয়ালৈকে তোমাৰ বহুত প্ৰবলেম হৈ থাকিব ম্যাথছত বিশেষকৈ ম্যাথমেটিক্সত এই ৰোলটো তুমি জানিবই লাগিব তো এনেকুৱা বহুত ধৰণৰ কিছুমান ৰোল আছে যিখিনি তুমি জনাৰ পিছতহে তুমি ম্যাথছত অলপ সুকা বুলি হ'ব বুলি ভাবিবা ঠিক আছে তো ম্যাথছৰ বলা বেসিকখিনি আজি কমপ্লিট কৰা তোমালোকক সো ইয়াত লিখা আছে বদমাছ তো বদমাছৰ মিনিংটো আমি আগত উলাই লও ঠিক আছে বি ইকুৱেল মানে হৈ যাব তোমাৰ বি মানে কি জানা বি মানে ব্ৰেকেট বুজায় মনত ৰাখিবা তাৰ পিছত আহি গল আমাৰ ও ঠিক আছে তো ও মানে আমাৰ অফ বুজায় ইয়াৰ মানে কি হৈছে অফ মানে কি বুজায় ব্ৰেকেটৰ ভিতৰ আৰু বাহিৰত জিয়ে থাকিব ফৰ এক্সাম্পল তোমালোকে হয়তো ক্লাছত পাইছিলা ক্লাছ 10 ত ক্লাছ 9 ত যে 2x থাকে ইয়াত আকৌ ভিতৰত থাকে তোমাৰ 2x + 2 এনেকৈ থাকিব পাৰে তাৰ পিছত কি কৰা হয় যে ভিতৰ আৰু বাহিৰে পূৰণ কৰিব লগা হয় কেতিয়াবা x নাথাকে কেতিয়াবা x থাকে যদি x নাথাকে তেতিয়াহলে এনেকৈ কৰো আমি 2 * 2 4 হয় আৰু লগত x টো আহি যায় আৰু যদি ইয়াতো x থাকে তেতিয়াহলে x স্কয়াৰ হৈ যায় তো এনেকুৱাকৈ আমি ক্যালকুলেশনটো কৰো ঠিক আছে তো এই যে আমাৰ O2 তো O2 এ কি কৰে তোমাৰ ব্ৰেকেটৰ ভিতৰ আৰু বাহিৰে পূৰণ কৰে ঠিক আছে বুজি পাইছা তো এটো আমি পূৰণ চিহ্ন দিছো আকৌ অফটো কিন্তু অসমীয়াত ৰ বুলি বুজায় ঠিক আছে আৰু ৰটো মানে পূৰণে ঠিক আছে মনত ৰাখিবা তাৰ পিছত এতিয়া আমাৰ নেক্সট স্টেপ আহি গল যে ডি ঠিক আছে এতিয়া আমি ইয়াত ডি টো লিখিম তো এতিয়া ডি মানে কি বুজায় ডি মানে তোমালোকে একদম সহজ যেনেকৈ ডিভাইড মানে ডি দিয়া আহে তো ডিভাইড তোমালোকে জানা ন ডিভাইড তো ডি এ ডিভাইড কৰা বুজায় ঠিক আছে এতিয়া আহি গল এম আৰু এম এ কি বুজাব এম এ বুজাব তোমালোকক মাল্টিপ্লাই কৰা মানে তোমাৰ ইনটু কৰা ঠিক আছে মনত ৰাখিবা তাৰ পিছত আহি গল তোমাৰ এ মানে কি বুজাব ক'ব পাৰিবা এ মানে বুজাব তোমালোকৰ প্লাস মানে এডিশন ঠিক আছে এডিশন মানে এ বুজায় তো এতিয়া তোমাৰ আৰু একটা আছে যাৰ নাম হৈছে এস আৰু এস টো কি বুজাব লাষ্টৰ হেকৰটো আছে এস টো হৈছে তোমাৰ সাবট্ৰেকশন মানে তোমাৰ মাইনাস ঠিক আছে তো এইখিনি যদি বস্তু তোমাৰ বেসিক এইখিনি যদি তুমি নোট কৰি দুনিয়াকে বুজি লোৱা ন তাৰ পিছত চাবা ম্যাথছত তুমি কেনেকুৱাকৈ চোকা হোৱা ঠিক আছে তো বলা এতিয়া আমি যিকিনো একটা সলিউশন কৰিব লগা এটা আমি অংক লও ঠিক আছে তো অংক এটা আমি ইয়াত যিকিনো একটা বনাই লও যিকিনি মানে এই গোটেইখিনি ইউজ হোৱা একটা অংক বনাই লও যেনেকা ধৰি লোৱা মই লিখি আছো একটা অংক তো মই লৈছো 2/2 ইয়াত দি দিলো প্লাস ঠিক আছে আকৌ মই ললো 2 আকৌ ব্ৰেকেট দিলো আকৌ ব্ৰেকেটৰ ওপৰত ললো 4 আকৌ প্লাস আকৌ 2 ঠিক আছে তাৰ পিছত আকৌ ডিভাইডেড বাই কিমান ললো 3 ব্ৰেকেট ক্লোজ আকৌ ইউজ কৰি দিলো মাইনাস ঠিক আছে আকৌ কিবা এটা সংখ্যা ললো তো এটা 15 এর লগত আকৌ আমি কিবা আৰু এটা চিন ইউজ কৰো কি আছে আমাৰ ডিভাইড ইউজ কৰি দিম ডিভাইডৰ পিছত আমি আৰু কিবা এটা লব পাৰো 5 লৈ লো 5 লোৱাৰ পিছত আকৌ আমি ইনটুত কিবা এটা লৈ লো ইনটুত জানাবা 2 লৈ লো বুজি পাইছা তো এটো এটা আমি ইকুৱেশ্যন লৈ ললো
দীঘলকৈ লৈ লওঁ যাতে গোটেইখিনি আমি ইউজ কৰা শিকি যাওঁ ঠিক আছে বুজিবা এক ষ্টেপ বাই ষ্টেপ কৰাই যাম বুজি পাই যাবা তো মেথছত তোমালোকৰ বেছিকখিনি জানিলে কি হয় যিকোনো মেথছ আহিলে তোমালোকে পাৰিবা মানে ওকে আই হোপ ইউ আণ্ডাৰষ্টেণ্ড ওকে ফাৰ্ষ্ট অফ অল আমি সলিউশ্যন কৰিম কি ব্ৰেকেট বি মানে কি আছে ব্ৰেকেট তো ব্ৰেকেটৰ ভিতৰত চাম আমি কি আছে মাল্টিপ্লাই থাকক মাইনাছ থাকক যিয়ে থাকক আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগত কৰিম তো ফৰ এক্সাম্পল মই কৰি আছোঁ চাই থাকা 2 আৰু 2 মই এজ ইট ইজ ৰাখি আছোঁ গোটেইখিনি মই এজ ইট ইজ ৰাখি দিম অনলি ব্ৰেকেটৰ কামখিনি আগত কৰিম যেনেকৈ ইয়াত আছে 4 + 2 তো কিমান হৈ যাব 6 আৰু ডিভাইডেড বাই আছে 3 ব্ৰেকেট ক্লোজ কৰি দিয়া মাইনাছ এজ ইট ইজ বাকীখিনি এজ ইট ইজ ৰাখি দিবা ঠিক আছে বাকীখিনি আমি এজ ইট ইজ ৰাখি দি আছোঁ হৈ গ'ল এজ ইট ইজ নমাই দিলোঁ যেনেকুৱা আছিল এনেকুৱা নমাই দিলোঁ অনলি কি কৰিলোঁ ব্ৰেকেটৰ কামখিনি কৰিলোঁ এতিয়া আমি কি কৰিম নেক্সট ষ্টেপত চোৱা কি আছে অ' মানে কি মাল্টিপ্লাই কৰা মানে ব্ৰেকেটৰ বাহিৰ ভিতৰ মানে এই দুইটো দি এইটো পূৰণ কৰিবা মানে 2 ডিভাইডেড বাই 2 নমাই দিয়া আৰু প্লাছ দি দিয়া আৰু এইটো যদি আমি ভিতৰ বাহিৰে পূৰণ কৰি দিওঁ কিমান হৈ যাব 2 × 6 কিমান হৈ যাব 6 × 6 6 × 2 = 12 ঠিক আছে তো 12 পালা আৰু ইয়াত পালা 3 যেনেকুৱা আছিল তেনেকুৱা নহয় এতিয়া আছে মাইনাছটো এজ ইট ইজ এতিয়া চোৱা 15 ডিভাইডেড 5 এইটো তুমি এনেকুৱা সাইডত কৰি ল'ব পাৰা এনেকুৱাকৈ পাতি কৰি লোৱা ঠিক আছে 15 টো ভিতৰত দিয়া 5 টো এনেকুৱা কৰিব পাৰা ইয়াত ডাইৰেক্ট কৰি দিব পাৰা যেনেকুৱা 5 1 × 5 5 3 গুণ কিমান হয় 15 তো একোটো একো বলেই নাই তো আমি কি পালোঁ 3 পালোঁ তো 3 টো ইয়াত পুট কৰি দিয়া আৰু তাৰপিছত ইনটু দি দিয়া আৰু 2 আছিলে 2 থাকি দিয়া এনেকুৱা কৰিছোঁ তোমালোকে সহজত বুজি পাই গৈছা এইটো হৰণ কৰিলে ওলাই যাব এই 3 ওলাব 5 3 গুণ 15 এনেকুৱাকৈ বুজি পাইছা না ডিভাইড কৰিলোঁ এতিয়া আমাৰ নেক্সট ষ্টেপ কি হৈ গ'ল ডিভাইড মানে বুজি পাইছা এই আমাৰ ডি আছিলে হয় না ইয়ালৈকে আমাৰ ক্লিয়াৰ হ'ল ওকে তো এতিয়া আমি নেক্সট আৰু আগবাঢ়িম আগত আগবাঢ়ি যাম ঠিক আছে বুজি পাইছা এইটো পূৰণ কৰিব আছে মানে এই এমটোত ঠিক আছে এই এমটোত আমাৰ কাম পূৰণ ক'ত আছে ইয়াত আছে তো চোৱা 2 ডিভাইডেড বাই 2 প্লাছ আছে এজ ইট ইজ তাৰপিছত আমি ইয়াত কি কৰিম 12 টো নমাই দিওঁ আৰু 3 টো নমাই দিওঁ আৰু মাইনাছটো এজ ইট ইজ ৰাখি দিওঁ তাৰপিছত এইটো পূৰণ কৰা 3 1 গুণ 3 3 2 গুণ কিমান হয় 6 বুজি পালা ওকে নেক্সট ষ্টেপ চ' এতিয়া এনেকুৱা হৈ গ'ল এতিয়া বস্তুটো এতিয়া আমাৰ আছে কি এডিশ্যন তো এডিশ্যনত কি হয় যদি আমি দুটা যদি এই -6 যদি নাথাকিলে হয় এইখিনি থাকিলে হয় তেতিয়াহ'লে আমি এইটো নিয়মত কৰিব পাৰিলোঁ হয় হা মানে এইটো এতিয়া তোমাৰ ফ্ৰেকশ্যন ল'ব লাগিব ফ্ৰেকশ্যন ল'লে মানে কি হয় এই তিনিটা গড় হৈ গ'লে মানে ফ্ৰেকশ্যন চিষ্টেম হৈ যায় যেনেকৈ চোৱা 6ৰ তলত একো নাই মানে কি আমি জানো এটা 1 আছে ঠিক আছে তো এইটো কি হৈ যায় ফ্ৰেকশ্যন চিষ্টেমত আহি গ'ল ন তিনিটা গড় হৈ গ'ল তো এতিয়া ফ্ৰেকশ্যন চিষ্টেমত যেতিয়া আহি যায় তেতিয়া আমি কি কৰিব লগা হয় এই এতিয়া বুজি ল'বা চ' মোৰ যিসকল ল'ৰা ছোৱালী টিউশ্যন কৰিব আহে মোৰ ওচৰত তো তাত সিহঁতৰ ইয়াত বহুত ডাঙৰ এটা ভুল কৰে মানে সেই ভুলটো যাতে তোমালোকে নকৰা এনেকুৱাকৈ মই ধুনীয়াকৈ বুজাই দিম হা তো তোমালোকে ভালকৈ চাবা মন দিবা তো ইয়াত ভুলটো কি কৰে চাবা এতিয়া কি ল'ব লাগে এলচিএম ল'ব লাগে তো এলচিএম কেনেকৈ লয় এনেকুৱাকৈ ল'বা 2 আছে 2 লিখিবা এলচিএমটো তোমালোকে ওলাব জানা চাগে যোনে যোনে নাজানা চাই লোৱা কেনেকৈ ওলায় 2 দি দিলা এজ ইট ইজ 3 দি দিবা তাৰপিছত 1 আছে তলৰখিনি কি লৈছোঁ আমি এলচিএম ঠিক আছে তো এলচিএম ল'বলৈ চবতকৈ সৰু সংখ্যা আমি ল'ব পাৰিম যেনেকৈ 1 ল'লেতো নহ'ব 2 ল'ব পাৰিম তো 2ত একবাৰে যাব এলচিএম লোৱাটো বুজি ল'বা তাৰপিছত কমা তাৰপিছত আকৌ 3ত নাযায় তো 3ত নাযায় যদি 3টো আমি এজ ইট ইজ ৰাখি দিম আৰু 1তো নাযায় তো এজ ইট ইজ ৰাখি দিলোঁ বুজি পাইছা একদম সহজ লাগি আছে ন ওকে তাৰপিছত এতিয়া ইয়াত চোৱা 3 আছে তো আমি 3টো লৈ ল'ম তো 1তো নাযায় তো এজ ইট ইজ 3ত যাব কিমান বাৰ 1 টাইম তো এজ ইট ইজ তো 1ত নাযায় এনেকুৱা থাকি দিব আৰু কি সুধিম বাকীখিনি তো এতিয়া আমি কি পালোঁ এই দুটা আমি পূৰণ কৰি দিম যিটো পাইছোঁ সেইটো হৈ যাব এলচিএম 3 × 2 কিমান হৈ যাব 6 তো এতিয়া আমি কি কৰিম ইয়াত লৈ ল'লোঁ এলচিএম কিমান পালোঁ আমি 6 লৈ ল'লোঁ এতিয়া চোৱা এই যে তলত যে আছে সংখ্যা 2 এই 2টো চাম এই 6ত কিমান বাৰ যায় এইটো ভালকৈ মনত ৰাখিবা এইটো বহুত ল'ৰা ছোৱালী ভুল কৰে হা তো এই 2 এই 6ত কিমান বাৰ যাব মনত ৰাখিবা তো এনেকুৱা হিচাপ কৰি ল'ব পাৰা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 3 গুণ 6 হয় ন এই 3টো ইয়াত লিখিবা তাৰপিছত পূৰণ চিন দি এই যে ওপৰত যে 2 আছে এইটো ইয়াত দিব পাৰা
নহ'লে তুমি ডাইৰেক্ট কৰি ল'ব পাৰা তো ডাইৰেক্ট কৰিলে তোমালোকে হয়তো বুজি নাপাবা সেইকাৰণে মই ষ্টেপ বাই ষ্টেপ কৰাই দিছোঁ হয়তো এটা হাৰি দীঘল হ'ব কিন্তু তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা তাৰপিছত চোৱা আছে কি প্লাছ তো এতিয়া দি দিলোঁ প্লাছ ঠিক আছে তাৰপিছত আমি চাম এইটো ঘৰত আহি গৈছে তো 3 কিমান বাৰ যায় 3 2 টাইম যাব কাৰণ চোৱা 3 1 গুণ 3 3 2 গুণ 6 হৈ যায় মানে 2 ইনটু কিমান পাম আমি 12 হৈ গ'ল বুজি পাইছা আকৌ এইটো কিমান বাৰ যাব 1 6 গুণত একবাৰে যাব মানে 6 হ'ব তাৰপিছত এতিয়া আমি কি কৰিম এই মাইনাছ চিনটো আমি ইয়াত দি ল'ম আৰু ইয়াত আমি কি লিখিম 6 ইনটু এই ওপৰৰ 6টো ইয়াত থাকি যাব বুজি পাইছা ইয়ালৈকে ওকে তাৰপিছত আমি চাওঁ আৰু এখাৰি কৰোঁ এতিয়া আমি 6টো এজ ইট ইজ ৰাখি দিম 3 লগত 3 2 গুণ 6 হৈ আছে প্লাছ আছে প্লাছ দি দিম আকৌ দুটা 12 পূৰণ কৰিলে কিমান হয় 2 2 গুণ 4 2 2 গুণ 4 আকৌ 2 1 গুণ 2 মানে 4 হৈ যাব 2 2 গুণ 4 হৈ গ'ল আকৌ 2 1 গুণ 2 হৈ গ'ল মানে কিমান 24 তাৰপিছত আছে আমাৰ মাইনাছ মাজত মাইনাছ আছে ইয়াত মাইনাছ দি দিম আকৌ 6 ইনটু 6 কিমান হয় 36 মনত ৰাখিবা তো আমি ইমানখিনি পালোঁ ঠিক আছে তো এতিয়া আমাৰ ফাইনেল লিষ্ট আহি গ'ল এতিয়া আছে কি আমাৰ চাবা ইয়াৰ লগত মিলাই মই যেনেকুৱা কৰিছোঁ খালি অনলি ফ্ৰেকশ্যনত গৈ মিলা নাই কাৰণ যদি 3টা নহ'লে হয় তেতিয়া মিলি গ'লে হয় তো ফ্ৰেকশ্যন আছে কাৰণে আমি এনেকুৱা কৰিব লগা হৈছে ওকে তাৰপিছত এতিয়া আমাৰ আগত আছে এড তো আগত এড কৰা প্লাছ কৰা তাৰপিছত মাইনাছ কৰা ঠিক আছে বুজি পালা ওকে এতিয়া আমি প্লাছ কৰি ল'ম 24ৰ লগত 6 যোগ কৰিলে কিমান হয় 30 হ'ব ঠিক আছে 6 প্লাছ 24 কিমান হৈ যাব 30 ঠিক আছে তাৰপিছত আছে মাইনাছটো ইয়াত দি দিম তাৰপিছত কি থাকি গ'ল ওপৰত থাকি গ'ল 36 তলত থাকি গ'ল 6 এতিয়া চাবা এতিয়া আমি ইয়াত এইটোৰ পৰা বিয়োগ কৰি দিলে চোৱা 36টো 30তকৈ ডাঙৰ হয় আৰু 36 যিহেতু ডাঙৰ হয় তো ডাঙৰ চিনৰ আগত যিটো চিন থাকে এইটো আমি এজ ইট ইজ ইয়াত দি ল'ব লাগে মনত ৰাখিবা এইখিনি নিয়ম হয় তাৰপিছত 36ৰ পৰা 30 গ'লেগে কিমান থাকিব 6 ৰাইট তলত থাকিলে 6 তো 6 যদি ইয়াত ওপৰ তলত যদি কাটিব পাৰা তেন্তে কাটি দিবা আৰু যদি কাটিব নোৱাৰা তেন্তে এনেকুৱা এজ ইট ইজ ৰাখি দিবা তো এইটো কাটি গৈ আছে কাৰণ 6 একবাৰ গৈ আছে ওৱান টাইম তো আমি এনসাৰ পাই গ'লোঁ কিমান -1 ঠিক আছে বুজি পাইছা ওকে তাৰপিছত এতিয়া আমি নেক্সট সিস্টেমত আগবাঢ়িম ঠিক আছে এতিয়া ভালকৈ পেজটো ফুলকৈ চাই লোৱা কেনেকুৱাকৈ কৰিছোঁ তোমালোকে এনেকুৱা বনাই নিজে কৰিব পাৰা হা ঠিক আছে ক্লিয়াৰ ওকে তো এতিয়া বলা আমি নেক্সট আৰু কেইটামান ষ্টেপ শিকোঁ ঠিক আছে যিখিনি গ্ৰেড 4 ক্লাছ 10 লেভেল আৰু 8 লেভেলৰ কাৰণে বহুত হেল্পফুল হ'ব ঠিক আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ লগৰবোৰৰ লগত ঠিক আছে আৰু চাই থাকা আৰু যদি ভাল লাগি আছে তো লাইক কৰা এতিয়া লাইক কৰা ঠিক আছে তো আমি এতিয়া শিকিম ফ্ৰেকশ্যন সিম্পল ফ্ৰেকশ্যন শিকিম আমি ঠিক আছে এক সেকেন্ড ওকে ফ্ৰেকশ্যন চাবা কেনেকুৱাকৈ আমি কৰিব পাৰোঁ ধৰি লোৱা কেতিয়াবা তুমি এনেকুৱা পাইছা ন 1/3 হয় আকৌ মাজত তোমাৰ কি হয় প্লাছ আকৌ কি হ'ব পাৰে ইয়াত gt হ'ব পাৰে 1/2 হ'ব পাৰে যি হ'ব পাৰে তো এইটো ক্যালকুলেশন তোমালোকে জানা চাগে কিছুমানে জানা কিছুমান নাজানা সো বুজি লোৱা আজি মই তোমালোকক বহুতখিনি নিয়ম শিকাম তো এইটো একটা হৈ গ'ল ঠিক আছে এইটো প্লাছত ফ্ৰেকশ্যন ঠিক আছে তাৰপিছত আকৌ এনেকুৱা সেম টু সেম যদি তুমি লোৱা তো ইয়াত যদি তুমি মাইনাছ থাকে আকৌ ইয়াত যদি তোমাৰ 1/2 থাকে তো এইটো কেনেকুৱা কৰিবা তাৰপিছত আৰু কিছুমান নিয়ম আছে যেনেকুৱা ধৰি লোৱা আৰু কিছুমান এনেকুৱা অংক থাকিব তাত কি হ'ব তোমাৰ একেই সেম অংক আমি লৈছো তুমি বেলেগ লৈ ট্ৰাই কৰিবা চেষ্টা কৰিবা কৰিবলৈ তো ইয়াত আমি মাজত কি দি দিম এতিয়া ইনটু তো ইনটু দিয়াৰ পিছত আকৌ আমি ইয়াত সেম অংক লৈ লোৱা তাৰপিছত তুমি আকৌ এনেকুৱা আৰু এটা লৈ লোৱা ইয়াত মাজত কি দিবা ডিভাইডেড ঠিক আছে তো সেম অংক লৈ লোৱা তো এতিয়া চাইছা 4টা পাইছা
এটা প্লাছত এটা মাইনাছত এটা ইনটু এটা ডিভাইডত তো এনেকুৱা ধৰণৰ অংকবোৰ কেনেকৈ কৰিব লাগে শিকি লোৱা ঠিক আছে এইখিনি বেসিক যদি পাৰা তেতিয়াহে তুমি অংকবোৰ ভালকৈ কৰিব পাৰিবা বেসিক যদি তুমি নাজানা তেন্তে অংকবোৰ ভালকৈ কৰিব নোৱাৰিবা তো প্ৰথমটো আমি সলিউশন কৰিম হা কেনেকৈ কৰিম চাই লবা দুটা ফ্ৰেকশন থাকিলে তুমি এলসিএম নোলালে হৈ যায় মানে ডাইৰেক্ট পূৰণ কৰি দিলেও হৈ যায় কাৰণ 3 আৰু 2 যদি তুমি পূৰণ কৰি দিয়া ডাইৰেক্ট কিমান পাই আছা তুমি 6 পাই আছা যদি এটো তুমি এলসিএম ওলাব যোৱা এলসিএম তেন্তে তুমি কেনেকৈ ওলাবা 2 3 আছে, 2 আছে তো এটো আমি যদি এলসিএম লব যাও 3 দি লব পাৰা তো 3 একবারে যাব তো 2 টু এজ ইট ইজ আহিব তাৰ পিছত আকৌ আমি কেনেকৈ লম 2 দ্বাৰা এটা আমি দি ললো ঠিক আছে তো একবারে যাব এটো 1 টু এজ ইট ইজ থাকিব আৰু 2ত একবারে যাব তো এটা চাইছা 3 2 গুণ 6 মানে একবাৰতে একবাৰ গৈ আছে যে যেটো সংখ্যাত একবারে যায় তাত আমি এলসিএম নোলালে হয় ঠিক আছে এটো মনত ৰাখিবা তো এক নম্বৰটো কৰো এটো আৰু এটো কি কৰিলো আমি পূৰণ কৰি দিলো দুটা থাকিলে এনেকা পূৰণ কৰি দিলে ওলাই যাব কিন্তু যদি তিনটা গড়ত হৈ যাব ন তেতিয়া আমি এলসিএম ওলাই কৰিব লাগিব ঠিক আছে তো যদি 1 থাকে তেন্তে আমি এলসিএম লৈ কৰিম তো এতিয়া আমি কি কৰিম এটো আৰু এটো পূৰণ কৰি দিম তো কিমান পাইছো 6 ঠিক আছে মনত ৰাখিব এতিয়া আমি ক্ৰস মাল্টিপ্লাই মানে ধৰিলো এটো আমি বজ্ৰ পূৰণ মানে এটো পৰা এটো পূৰণ কৰি দিম ফৰ এক্সাম্পল ইয়াত যদি 1 ৰ লগত 2 যদি আমি পূৰণ কৰো তো কিমান হ'ব 2 এ হ'ব মাজত প্লাস চিন আছে তো আমি ইয়াত প্লাস দিম আকৌ 3 আৰু 1 এটো যদি আমি পূৰণ কৰো তেতিয়া আমি কিমান পাইছো 3 এ পাইছো তো এটো आंसर কি ওলাব आंसर ওলাই যাব এটো যদি এড কৰি দিয়া তো হৈ আছে 5 আৰু এটো যদি নমাই দিয়া এজ ইট ইজ এটো নক যদি কাটিব পৰা কাটি দিবা আৰু যদি না যায় তো এনেকা ৰাখিব দিবা ওকে নেক্সট আছে আমাৰ এটো তো এটো নিয়ম চাই লোৱা এটো হ'ব তোমাৰ ভালকে মন দিবা তো এটো যদি আমি ক্যালকুলেশন কৰো এই আগৰ দৰেই কৰিম এটো তো এলসিএম ললে একই ওলাব তো এই কাৰণে আমি পূৰণ কৰি দিলে কিমান পাম 3 2 গুণ 6 পাম ঠিক আছে তো 6 যদি পাও আৰু আমি যদি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়া হলে 2 এটো কৰি দিলে আমি এটো কৰিলো এটো কৰিলো কথা একেটাই হ'ব তো এটো যদি আমি কৰো 2 পাম মাজত মাইনাস আছে -2 দি দিবা আকৌ এটো যদি কৰো আমি 3 এ পাম কাৰণ ওপৰত 1 আছে তো এটো যদি আমি মাইনাস কৰি দিও 3 পৰা 2 গলেগে থাকিব 1 3 ডাঙৰ হয় মাইনাস দি দিয়া তাৰ পিছত আৰু 6 এটো কাটাকাটি না যায় তো এনেকা এজ ইট ইজ থাকিব দিয়া ঠিক আছে বুজি পাইছা চাগে ওকে সো এই দুটা প্লাস আৰু মাইনাসত নিয়ম একেটাই কিন্তু তোমাৰ নিয়ম চেঞ্জ হৈ যাব কত ইয়াত কেনেকাকে নিয়ম চেঞ্জ হ'ব এটো তুমি বুজি লবা তো ফার্স্ট অফ অল কি আছে চাই লবা এতিয়া আমি পূৰণ থকাটো কৰি সো পূৰণ থকা অংকটো আৰু সহজ মানে কি এটো পূৰণ কৰি দিবা মানে এটো পৰা এটো পূৰণ কৰি দিবা তো 1 * 1 তো কিমান হ'ব আমাৰ 1 এ হ'ব আৰু এটোৰ লগত যদি 3 ৰ লগত যদি 2 টো আমি এড কৰি দিও মানে পূৰণ সৰি ইয়াত নহয় পূৰণ যদি কৰি দিও তেতিয়া 3 2 গুণ কিমান পাইছো আমি 6 তো বুজি পাইছা তো এনেকা কৰিব লাগে কি হয় মাল্টিপ্লাই ইয়াত বজ্ৰ পূৰণ সিস্টেম নাই অনলি মাল্টিপল ডাইৰেক্ট সিধা মাল্টিপল কৰি দিলে হৈ মাল্টিপ্লাই কৰি দিবা হৈ যাব ঠিক আছে বুজি পাইছা এইখিনি সো এতিয়া আমি এটো কৰিম ঠিক আছে এতিয়া এটো কৰি আমি বুজি লম ওকে তো এতিয়া আমি এটো কৰো তো এটো তো আকৌ নিয়ম বেলেগ মনত ৰাখিবা এটো আৰু এটো নিয়ম বেলেগ হেতু দুটা নিয়ম একেটাই এটো সিধা পূৰণ কৰিব লাগে আৰু এটো তোমাক ক্ৰস মাল্টিপ্লাই হয় কিন্তু প্ৰথমত কি কৰি লব লাগে তলৰ যেটো এলসিএম আছে এটো আগত লৈ লব লাগে লোৱাৰ পিছতহে ক্ৰস পূৰণ কৰিবা এটো তো সেম কিন্তু এটো সিধা পূৰণ কৰি দিলে হ'ব কিন্তু এটো নিয়ম কেনেকা হ'ব এটো নিয়ম তোমাৰ হ'ব এটো নিয়মটো অলপ বেলেগ আছে কেনেকা চাবা বুজি পাই যাবা অলপ মন দিবা যেনেকাকে ধৰি লোৱা এতিয়া আমি কি কৰিম 1/3 আছে ন তো এতিয়া চোৱা ইয়াত কি আছে কিয়ত আছে হৰণত আছে ন হৰণটো যেতিয়া আমি কৰিম ন তেতিয়া ইয়াত কি হৈ যাব পূৰণ হৈ যাব এটো মনত ৰাখিবা হৰণটো যেতিয়াই কৰিম আমি ইয়াত পূৰণ হৈ যাব আৰু যেতিয়া পূৰণ হৈ যাব তেতিয়া এই যে বস্তুটো যে 1/2 তো এইটো কি হ'ব ওপৰত উঠি যাব এই 2 টো ওপৰত উঠি যাব মানে 2 টো ইয়াত আহি যাব আৰু 1 টো তলত হৈ যাব কেলে হৈ গল তেনেকা কাৰণ চোৱা হৰণৰ পৰা যে পূৰণ হৈ গল তো এটো তলৰ 2 টো ওপৰত উঠি গল ঠিক আছে বুজি পালা ওকে তাৰ পিছত কি একে নিয়ম এটো পূৰণ কৰি দিয়া 2 * 1 2 গুণ 2 হ'ব 3 গুণ 3 হ'ব ঠিক আছে এটো এইখিনি টিপস কেনেকা লাগিছে জানাবা
তুমি ইয়াত কেইটা টিপছ শিকিব পাৰিছা 1 2 3 4 ঠিক আছে ভাল লাগি আছে যদি লাইক কৰা সো এনেকা যদি আৰু ভিডিও কন্টিনিউ কৰিব বিচাৰা সো আৰু বহুত ভালকৈ শিকাম আৰু ভাল তোমালোকক শিকাম যেনেকাকে তোমালোকে ম্যাথছত বহুত চোকা হৈ যাবা ফৰ এক্সাম্পল এটা তোমালোকক আৰু একটা টিপছ দি দিও লাষ্ট টিপছ ঠিক আছে যেনেকা চোৱা কেতিয়াবা কি থাকে মিক্স থাকে হ্যাঁ মিক্স ফ্ৰেকশন বুলি কওঁ আমি যেনেকাকে ধৰি লোৱা মিক্সড ফ্ৰেকশন তো এতিয়া কি হৈ গ'ল মিক্স ফ্ৰেকশন কেনেকাকে থাকিব পাৰে এইবোৰ সংখ্যা চোৱা ইয়াত যদি 3 থাকিব পাৰে ওপৰত 1 থাকিব পাৰে তলত 2 থাকিব পাৰে মাজত প্লাস থাকিব পাৰে আকৌ সাইডত তোমাৰ থাকিব পাৰে ইয়াত আকৌ 3 ধৰি লোৱা ইয়াত আকৌ 2 ধৰি লোৱা ঠিক আছে ইয়াত আকৌ 5 যিকিনো সংখ্যা ধৰি লোৱা তো এটো হৈ গ'ল কি প্লাসত ঠিক আছে এনেকাকে তোমালোকক গোটেইখিনি শিকাম যদি তোমালোকক ভিডিও লাগে তেন্তে মই কন্টিনিউ কৰিম ঠিক আছে তো এতিয়া বলা এটা আমি সলিউশন কৰি যাও কেনেকাকে কৰিব পাৰো ঠিক আছে তো একেই প্ৰথমত এই দুটা কি কৰিব লাগে এটো বুজি লোৱা এই যে 3 আৰু এই যে 2 এটোৰ মাজত পূৰণ কৰিবা আৰু যেটো তলত আছে এটো তলত থাকিব দিবা এজ ইট ইজ 2 টু এজ ইট ইজ থাকিব দিবা এটো লহাগু হৈ যায় এনেকাই থাকিব দিবা আৰু কি কৰিবা এই দুটা পূৰণ কৰিবা যেনেকা 3 2 গুণ 6 আৰু এই ওপৰটো প্লাস কৰিবা 3 2 গুণ 6 ওপৰ 1 প্লাস কৰিলে কিমান হ'ব 7 বুজি পালা এতে এই প্লাস টু এজ ইট ইজ এত নমাই দিবা আকৌ এতে কি কৰিবা 3 লগত এই 5 টো পূৰণ কৰি দিবা 3 5 গুণ কিমান হ'ব কোৱা 3 5 গুণ হ'ব কোৱা এই 5 টো আকৌ এজ ইট ইজ নামি আহিব আকৌ 3 5 গুণ 15 আৰু 2 আছে ওপৰত মানে কিমান হৈ যাব 17 ঠিক আছে বুজি পালা কেনেকাকে হ'ল ভাল লাগি আছে নিয়মবোৰ যদি লাইক কৰা এটোকে কোৱা হয় মিক্স ফ্ৰেকশন পাছত এনেকা যেতিয়া পজিশনত আহি যাব তেতিয়া